অৰুণাচলত যিসকল অসমীয়া মানুহ বা অসমৰ মানুহে কাম কৰি আছে বা চাকৰি কৰি আছে তেওঁলোকক তালি টোপোলা বান্ধিবলৈ নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশনাটো দিছে এওঁ কৈছে যে পৰিস্থিতি ভীষণ হ'ব। এই কথাষাৰ অৰুণাচলৰ এটা সংগঠনৰ এজন অৰাজনৈতিক নেতাই আমি নিউজত কোৱা দেখিছোঁ যে যদি মানে পৰিস্থিতি বেয়া হয় তেতিয়াহ'লে তেওঁলোকে তাৰ পৰা আঁতৰি আহিব লাগিব। মই এটা কথা ক'ব বিচাৰিছোঁ, অৰুণাচলৰ প্ৰায়বিলাক লোকে অসমীয়া বুজি পায়। চাওক, অসমত আহি অৰুণাচলৰ এজন লোকে অসমৰ মাটিত অসম আৰক্ষীৰ পাৰ্মিশ্যন নোলোৱাকৈ ক'ৰবাত কিবা এটা তেওঁ অভিযান চলাই নিজে গুলি ফুটাইছে, যাৰ বাবে তেওঁ আইনমতে দণ্ডনীয়। আপুনি যদি আৰক্ষীও হয়, এখন জিলাৰ পৰা অন্য এখন জিলাত আপুনি এটা চুৰ বা ডকাইত ধৰি আহিব লাগিলে আপুনি সেই ওচৰৰ আৰক্ষী চকীত জনাব লাগিব, অসমৰ ভিতৰত হ'লেও। তেনেস্থলত অৰুণাচলৰ পৰা আহি কিবা এণ্টি ড্ৰাগছৰ তেওঁ প্ৰেচিডেণ্ট নে কি, তেওঁ আহি ইয়াত কিবা অভিযান চলাইছে, গুলিয়াইছে, গুলি ফুটাইছে, মহিলাৰ গাত হাত দিছে বুলি অভিযোগ আনিছে। গতিকে তাৰ কাৰণে অসম আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি যিটো আইনমতে কাম হয় সেইমতে কৰিছে। আৰু ২ নম্বৰ কথা, এনেকুৱা বহুত উদাহৰণ আছে অৰুণাচলী ভাই বন্ধুসকলক কৈছোঁ যে আগতে অৰুণাচলৰ পৰা পুলিচ আহি অসমৰ পৰা ল'ৰা ৰাতিয়েই পুলিচে উঠাই লৈ যায় অৰুণাচলত কিবা ভুল কৰি আহিলে। তেতিয়াতো আমাৰ কোনো দল সংগঠনে নকৰে, কাৰণ তেওঁ আইনমতে এটা দণ্ডনীয় কাম কৰিছে, ভুল কাম কৰিছে কাৰণে তেওঁক লৈ যোৱাত আমি একো বিৰোধ নকৰোঁ। কিন্তু এজন মানুহে গুলি ফুটাইছে অসমত আহি, এইটোতো ভুল কাম কৰিছে। তেওঁ উল্টা পুল্টা ইয়াত কাম কৰাৰ কাৰণে এইটো এনেকুৱা কথা নহয় যে গোটেই অৰুণাচলখনকতো আমি দুখ দিয়া নাই বা অৰুণাচলেতো ভুল কৰা নাই, এজন মানুহে কৰিছে, যাৰ কাৰণে আৰক্ষীয়ে তেওঁক এৰেষ্ট কৰিছে। আৰু এৰেষ্ট কৰাৰ পিছত তেওঁ মেডিকেল কৰোৱা হৈছে। এতিয়া এখন ফটো এখন ভাইৰেল কৰি দিছে তেওঁক টিকাৰ পিছফালে মাৰপিট কৰা। এইটো একদম গোকাত মিছা কথা। কেতিয়াও বহিৰাজ্যৰ মানুহক অসম আৰক্ষীয়ে হওক বা অন্যান্য আৰক্ষীয়ে পটককৈ কেতিয়াও হাত নলগায়, কাৰণ জানে যে এনেকুৱা ধৰণৰ ঘটনা হ'লে পৰিস্থিতি বেয়াৰ ফালে যাব পাৰে, ভাতৃঘাতী সংঘৰ্ষ হ'ব পাৰে, সেইকাৰণে কেতিয়াও নকৰে। আৰু লখিমপুৰ আৰক্ষী অধীক্ষক যিজন আছে SP, তেওঁ এজন খুব দয়ালু মানুহ, খুব ভদ্ৰ নম্ৰ মানুহ, একেবাৰে সাধাৰণ মানুহ। তেওঁ মানৱ দৰদী এজন পুলিচ অফিচাৰ। মই তেখেতক বহুতবাৰ লগ পাইছোঁ। ভেৰি গুড বুলি মই আপোনালোকক ক'লোঁ। কিন্তু আপোনালোকে এই যিটো ঘটনা, এই ঘটনাটোক বেলেগ এটা ৰূপ দি আপোনালোকৰ যিজন কালপ্ৰিট, যিজনে আহি গুলি ফুটাইছে, তেওঁক উলিয়াই নিবৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰচেষ্টা লোৱাৰ কাৰণে আমি সেই বিশেষ ব্যক্তিকেইজন, যিকেইজনে কৈছে যে অৰুণাচলত থকা অসমীয়া মানুহৰ তালি টোপোলা বান্ধিবলৈ, আৰে ভাইহঁত, তোমালোকৰ মানুহতো অসমত আছে, গুৱাহাটীত আছে, ভিন্ন ঠাইত আছে, তেতিয়াহ'লে আমি তেওঁলোকক কম নেকি এনেকুৱা মূৰ্খৰ দৰে কথা কোৱাটো বেয়া কথা, সেনেকুৱা কথা নক'বা, তোমালোক আমাৰ লগত মিলি জুলি থাকিব লাগিব। আমি একেটা ৰাস্তাৰে অহা যোৱা কৰিছোঁ। আগতে কেতিয়াবা অৰুণাচলৰ মানুহৰ ইয়াতে বহুত দুৰ্ঘটনা হয়, আমাৰ অসমৰ মানুহে সহায় কৰি দিয়ে। মোৰ দেউতা মায়ে এটা পহুমৰা, গুৱাহাটী লখিমপুৰৰ পহুমৰাত এটা এক্সিডেণ্ট হওঁতে এজন মানুহক মোৰ মা দেউতাই উঠাই দিয়াৰ কাৰণে সেই অৰুণাচলী মানুহজন এতিয়াও মোৰ ঘৰত আহি থাকে মা দেউতাৰ খবৰ ল'বলৈ। এতিয়াও তেওঁ খবৰ লৈ ফোন কৰি দেউতা মাক। গতিকে সেই মৰম বান্ধোনটো আছে। কোনোবাই ভুল কৰিছে, তেওঁক শাস্তি দিবলৈ দিয়ক পুলিচে। এই টিকাত পিতা ফটোখন, বেলেগ এখন ফটো লৈ পেলাই এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নকৰিব। অসমীয়া মানুহক, তাত থকা অসমীয়া মানুহখিনিক আপোনালোকে অপকাৰ নকৰিব। আপোনালোকক বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ। সকলো মিলিজুলি থাকিব লাগিব। আৰু এনেকুৱা বেয়া মানুহ, অৰুণাচলীয়ে হওক বা অসমীয়াই হওক, বেয়া মানুহ হ'লে বেয়া মানুহক শাস্তি দিবই লাগিব। গতিকে আৰক্ষীয়ে নিজৰ ব্যৱস্থা কৰিছে আৰু 2খন দেশৰ মুখ্যমন্ত্ৰী বিজেপিৰে হয়। গতিকে 2খন দেশৰ মুখ্যমন্ত্ৰীয়ে কথা বতৰা পাতি মই ভাবোঁ এটা উচিত ব্যৱস্থা কৰিব বুলি মই আশা ৰাখিছোঁ। কিন্তু এনেকুৱা ধৰণৰ কথা ক'লে, পৰিস্থিতি বেয়া হ'লে কিন্তু এই যি 2জন মানুহে কৈছিলে তেওঁলোকেই কিন্তু দায়ী হ'ব। ধন্যবাদ। জয় অসম।